হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকি অকল সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰে ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ গালাটীয়া 6 অধ্যায়ৰ 1 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেন্তে আত্মিক যি তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱাজনক আকৌ সুস্থ কৰা। পাছে জানো তুমিও পৰীক্ষাত পৰা, এইকাৰণে নিজক চাবা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, আমি এই বাক্যৰে এইটোৱে আমি বুজি পাওঁ, আৰু ঈশ্বৰৰ আত্মাই আমাক এইটোৱে বুজাব চেষ্টা কৰিছে যে আমাৰ ভাইবিলাকৰ মাজত, আজি আমাৰ মণ্ডলীবিলাকৰ মাজত, বা আমি যদি আমি ক'ৰবাত প্ৰচাৰ কৰিব গৈ আছোঁ, তাতে সকলো যদি মানুহবিলাক যদি সুস্থতাৰ কাৰণে, ঘৰৰ শান্তিৰ কাৰণে যদি প্ৰাৰ্থনা ল'বলৈ আহে, তেনেহ'লে আমাৰ মাজত যদি কোনোবাই প্ৰাৰ্থনা কৰে, তেনেহ'লে আমি কি কৰিব লাগিব? যিবিলাকে দুৰ্বল হয়, যিবিলাকে আত্মিকতাত দুৰ্বল, তেওঁবিলাকক, যিবিলাক আত্মিকতাত শক্তিবন্ত আছে, এই মানুহবিলাকে দুৰ্বলত থকা মানুহবিলাকক আমি কি কৰিব লাগিব? তেওঁবিলাকক প্ৰাৰ্থনা কৰিব লাগিব, তেওঁবিলাকক সুস্থ কৰিব লাগিব। যিবিলাকে আত্মাত দুৰ্বল, যিবিলাকে আত্মাত চেঁচা হৈ গৈছে, ঈশ্বৰৰ পৰা দূৰ হৈ গৈছে, বাক্যৰ পৰা দূৰ হৈ গৈছে, তেনেকুৱা মানুহবিলাকক, যিবিলাকে আত্মাত থাকে মৃদুশীল আত্মাৰে, আমি সেই মানুহবিলাকক আমি প্ৰাৰ্থনা কৰিব লাগে, আৰু তেওঁবিলাকক সুস্থ কৰিব লাগে। সুস্থতাৰ আমি প্ৰাৰ্থনা কৰিব লাগে, তেতিয়া তেওঁবিলাকে সুস্থ হ'ব, ভাল হ'ব, আনন্দ কৰিব। কিন্তু আমি এইটোও চাব লাগে যাতে আমি পৰীক্ষাত যাতে নপৰোঁ, যাতে আমিও সেই পৰীক্ষাত নপৰোঁ। তেওঁবিলাকক প্ৰাৰ্থনা কৰি সুস্থ কৰাৰ পাছত যাতে আমিও পৰীক্ষাত যাতে নপৰোঁ, তাৰ কাৰণে আমি নিজকে শক্তিবন্ত কৰিব লাগে। নিজকে আমি ঈশ্বৰৰ বাক্যৰে ভৰপূৰ কৰিব লাগে। আমাৰ হৃদয়খন, আমাৰ সকলো মন প্ৰাণ শৰীৰত আমি ঈশ্বৰৰ বাক্যটো অস্ত্ৰৰ নিচিনাকৈ আমি সকলো সাজু কৰি ওলাব লাগে। পবিত্ৰ আত্মাৰ উপস্থিতিটো আমাক ৰাখিব লাগে, আৰু যিটো আমাক যীশুখ্ৰীষ্টৰ তেজেৰে আমি নিজকে বান্ধিব লাগে, যাতে আমিও পৰীক্ষাত নপৰোঁ। কিয়নো আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, দুৰ্বলতা ব্যক্তিবিলাকৰ, সেই দুৰ্বলতাটো আমাৰ যাতে নপৰে। কিয়নো আমি যদি নতুন নিয়মত আমি পাওঁ যে পিতৰে সুস্থ কৰাটো, পৌলে সুস্থ কৰাটো, বা যীশুখ্ৰীষ্টবিলাকে সুস্থ কৰাৰ সময়ত যিবিলাকে তেওঁবিলাকক চাই আছিলে, তেওঁবিলাকেও সেই বেমাৰীবিলাকক বা ভূতে ধৰাবিলাকক, অসুচী আত্মা ধৰাবিলাকক তেওঁবিলাকক প্ৰাৰ্থনা কৰিছিলে। কিন্তু তেওঁবিলাকে জানা নাছিলে যে পিতৰ, জাকুব বা আন শিষ্যবিলাকে যীশুৰ নামত প্ৰাৰ্থনা কৰি আছিলে, আৰু তেওঁবিলাকে সুস্থ হৈছিলে যীশুৰ নামত প্ৰাৰ্থনা কৰাৰ লগে লগে। কিন্তু যিসকলে সেই সুস্থতাক কিনিব খুজিছিলে, ল'ব খুজিছিলে, তেওঁবিলাকে যেতিয়া প্ৰাৰ্থনা কৰিব গৈছিলে, ওলোটা তেওঁবিলাকৰ ওপৰতহে অসুচী আত্মাবিলাক লম্ভিছিলে, আৰু তেওঁবিলাককে যাতনা কৰিছিলে। সেইকাৰণে আমাক নিজকে সাজু কৰিব লাগিব। প্ৰথমে বাক্যত, আৰাধনাত যীশুৰ তেজেৰে বান্ধি আমি বেলেগৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। অকল কেতিয়াবা আমি নিজকে জ্ঞানী, বুদ্ধি বুলি ভাবোঁ, নিজকে বহুত আমি পাৰ্গত বুলি ভাবোঁ। কিন্তু আন এজনক যদি আমি ঈশ্বৰৰ কাষত আনাৰ আগে আগে যদি আমি ঈশ্বৰৰ লগত নিজেই নাই, তেনেহ'লে আমি বেলেগক কেনেকৈ আনিব পাৰিম? আজি আপুনি ঈশ্বৰৰ লগত ভালকৈ লাগি আছে, আপোনাৰ বন্ধুজনকো আপুনি আনিব। কিন্তু তেওঁক তেওঁক যেতিয়া আমি ঈশ্বৰৰ লগত আনোতে আমি নিজে যাতে জাগতিক ফালে ডুবি নাযাওঁ, তাৰ কাৰণে আমি সাৱধান হ'ব লাগে। হালেলুয়া। আমি প্ৰথমে ঈশ্বৰ কোন, যীশু কোন, কিয় আহিছিলে, আমি প্ৰথমে ঈশ্বৰক ভালকৈ আমি জানি ল'ব লাগে, নিজে জানি ল'ব লাগে। তাৰ পাছতহে আমি যিজনে দুৰ্বল আছে, যিজনে ঈশ্বৰৰ লগত নাই, তেওঁবিলাকক আমি ঈশ্বৰৰ লগত আনিবৰ কাৰণে, সুস্থ কৰিবৰ কাৰণে আমি মৃদুশীল আত্মাৰে, পবিত্ৰ আত্মাৰ উপস্থিতিত তেওঁবিলাকক আমি ক'ব লাগে,
আৰু এইটো কাৰণে আমি সাৱধান হ'ব লাগে যাতে শয়তানে আমাক যাতে পৰীক্ষাত নেপেলায় বা আমিও যাতে আমাৰ দুৰ্বলতাৰ কাৰণে যাতে পৰীক্ষাত নপৰোঁ তাৰ কাৰণে আমি সাৱধান হ'ব লাগে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এবাৰ কৰিছোঁ যে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, ধন্যবাদ আৰু যোগ্য প্ৰশংসাৰ যোগ্য প্ৰভু, তুমি দয়ালু ঈশ্বৰ আৰু তুমি যে আমাক কেতিয়াও ত্যাগ নকৰা। ধন্যবাদ দিওঁ, তুমি দয়ালু কৃপালু, তোমাৰ বাক্যৰ কাৰণে ধন্যবাদ দিওঁ। আমি যাতে সদায় আত্মাত পৰিপূৰ্ণ হৈ থাকোঁ আৰু তোমাৰ পবিত্ৰ আত্মা নহ'লে আমি শূন্য হয় প্ৰভু, আমি খালী হয়। সেইকাৰণে তোমাৰ পবিত্ৰ আত্মা আমাক লাগে আৰু আমি যাতে সদায় তোমাৰ বাক্যৰ অস্ত্ৰ শস্ত্ৰ যিবিলাক আছে আমি যাতে লৈ থাকিব পাৰোঁ আৰু পৰীক্ষাত যাতে আমি নপৰোঁ। সদায় তুমি আমাৰ সংগী হৈ থাকিবা প্ৰভু। ধন্যবাদ প্ৰভু, এই সময়ত কৈ থকা শুনি থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।